ब्रह्मज्योति नमस्तुते ब्रह्मज्योति प्रदीप्ताय गुरुज्योति नमस्तुते। সাংস্কৃতিক পৰিক্ৰমা বিভাগ অসমৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত গোলকগঞ্জ বিধানসভা সমষ্টি ভিত্তিত যোৱা 10 জুলাইৰ পৰা 24 জুলাই 2024 ইং তাৰিখলৈ জ্যোতি সংগীতৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ এখন গ্ৰীষ্মকালীন কৰ্মশালা চিন্ময় ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ আছে। শিক্ষক চেলেম ভাইটিৰ লগতে আজি ইয়াতে উপস্থিত হোৱা প্ৰশিক্ষণৰ ভাগ লোৱা বিভিন্ন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ লগতে এইখন স্কুলৰ শিক্ষয়িত্ৰী আৰু আমাৰ দায়িত্বত থকা এই জ্যোতি সংগীত গ্ৰীষ্মকালীন জ্যোতি সংগীতৰ দায়িত্বত থকা আমাৰ সদস্য আচলতে অসম চৰকাৰৰ ইয়াত এক খুব ভাল পৰিকল্পনাৰে এটা ভাল নৱপ্ৰজন্মক জড়িত কৰি আগন্তুক দিনত তেওঁলোকৰ বিভিন্ন দিশত আমাৰ অসম চৰকাৰে এটা বিশেষ উদ্যোগ লৈছে। আৰু এটা কথা আছে যে এই 10 দিনৰ ভিতৰত প্ৰতিজন ছাত্ৰ ছাত্ৰী যিসকল ছাত্ৰজন আমি ছাত্ৰী ৰেগুলাৰ আহিব লাগিব। কিন্তু বাইদেউ কৈছে যে আজি কোনোবাই যদি এবচেণ্ট থাকে তেনে ছাত্ৰ ছাত্ৰী কিন্তু এই চাৰ্টিফিকেটৰ পৰা বঞ্চিত হ'ব, তাক কিন্তু দিয়া নহ'ব। গতিকে এইখিনি নিয়ম নীতি আপোনালোকে নিশ্চয় সকলোৱে বুজি মাতি লৈ যাতে এইখিনি অনুষ্ঠানটো আমি যাতে আগবাঢ়ি যাওঁ তাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ। আৰু এটা আমাৰ যিজন মানুহৰ নামেই আমাৰ জ্যোতি সংগীত মানে আমাৰ স্বৰ্গীয় জ্যোতিপ্ৰসাদ আগৰৱালা, তেখেত আমাৰ অসমৰ সন্তান, তেখেতৰ নামেই আজি আমাৰ ভৱিষ্যত বৰ্তমান অঞ্চলৰ ভৱিষ্যতৰ কাৰণ শিল্পীবোৰ অমৰ, শিল্পীৰ কেতিয়াও মৃত্যু নহয়। যেনেকৈ হীৰেণ ভট্টাচাৰ্যই কৈছে মৃত্যুৰ কথা শিল্প জীৱনৰ কঠিন দিনত তথা নিৰ্মল ভাস্কৰ্য, তেওঁ মৃত্যুকো শিল্প বুলি কৈছে। এয়া ভট্টাচাৰ্যদেৱৰ এটা ডাঙৰ কলাত্মক চিন্তা। গতিকে এই শিল্পীবিলাক অমৰ বুলি কি কাৰণে কোৱা হয়? আজি জ্যোতিপ্ৰসাদ ঠিকেই মৃত্যুবৰণ কৰিছে, আমি জ্যোতি দিৱস পাতিছোঁ, আমি জ্যোতি সংগীত গাইছোঁ, জ্যোতিপ্ৰসাদক আমি আৰেই নিবজুৱে সদায় অনুসৰণ কৰি আছোঁ। যেতিয়াই জ্যোতি সংগীত এটা গোৱা হয় আমাৰ প্লেটুকাৰ জ্যোতিপ্ৰসাদ, গতিকে তেওঁ মানুহৰ অন্তৰে অন্তৰে আছে, তেওঁৰ মৃত্যু নাই। যেতিয়ালৈকে সংগীত জীয়াই থাকিব তেওঁ জীয়াই থাকিব মানুহৰ অন্তৰত জীয়াই থাকিব। ভূপেন হাজৰিকা শিল্পী, কিন্তু ভূপেন হাজৰিকাৰ গীত আমি শুনিলে এতিয়াও বুকুখন কেনেকুৱা লাগে।